নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনাৰ কাৰণে ওলাইছে এটা ভাল খবৰ। জিঅ'য়ে আপোনালোক সকলোৰে বাবে পূজাৰ পূৰ্বে ঘোষণা কৰিলে কেইটামান এটা ভাল খবৰ। তো প্ৰায়বিলাক মানুহৰে মোৰ বোধেৰে জিঅ' সিম কাৰ্ড আছে। আজিকালি প্ৰায়খিনি মানুহে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে দিয়কচোন, চবেই জিঅ'ই ব্যৱহাৰ কৰে। তো জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰা সকলৰ কাৰণে ভাল খবৰ আছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো আপুনিও যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পৰাপক্ষত ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীলৈ। তো মই শ্ৰীপাঞ্জিল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতেই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন আপোনালোকে কিমান টকাকৈ প্ৰত্যেক মাহে ৰিচাৰ্জ কৰে আপোনালোকৰ জিঅ' সিম কাৰ্ডখনত। মই বৰ বিশেষ সিম ৰিচাৰ্জ নকৰোঁ, মই মানে 199 জাষ্ট কলিঙৰ কাৰণে ৰিচাৰ্জ কৰোঁ, কিয়নো মোৰ ঘৰত আপোনাৰ ৱাইফাই বহাই থোৱা আছে। তো মই আনলিমিটেড ৰিচাৰ্জ পাওঁ, মানে নেট পাওঁ। তো সেইকাৰণে মই জাষ্ট কল কৰিবৰ কাৰণে ৰিচাৰ্জটো ভৰাওঁ। আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰে সেইটো কমেণ্ট ছেকশ্যনত জনাব। এতিয়া যিমানেই নেকি নেটটো ফাষ্ট হৈ আহিছে সিমানেই আমি ঢেৰ কিবা কিবি বস্তু চোৱা হৈছোঁ মোবাইলত, হয়নে নহয়? তো মোৰতো ৰিচাৰ্জ আদায় হৈ গ'লে মই 2 GB নেট এটা যদি ভৰাই লওঁ জাষ্ট অকণমান দেৰিৰ কাৰণে, মানে আদায় হৈ যায়। অকণমান দেৰিতে মানে চিককেনে আদায় হৈ গুচি যায়। মানে কি কাৰণে? মানে অভ্যাস হৈ গ'ল যে আমি আনলিমিটেড নেট ব্যৱহাৰ কৰি অভ্যাস হৈ গ'ল। তো সেইকাৰণে 2 GB 3 GB ডাটাই আমাক নোজোৰেই দিনটোত, আমাক আৰু ডাটাৰ প্ৰয়োজন হয়। আপোনালোকক তেনেকুৱা হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। এতিয়া খবৰলৈ পৰিছে, যদিহে আপোনালোকক আনলিমিটেড ডাটাৰ দৰকাৰ হৈছে আৰু আপোনালোকে সৰহকৈ ৰিচাৰ্জ ভৰাব নিবিচৰা নাই, তেন্তে জাষ্ট আপোনালোকে 51ৰ এটা ৰিচাৰ্জ কৰিব পাৰে। আৰু সেই 51ৰ ৰিচাৰ্জত আপোনালোকে আনলিমিটেড ডাটা লাভ কৰিব। কোনো ধৰণৰ ডাটা লিমিটেশ্যন নাই। মানে কোম্পানীবিলাকে কি কৰে যে আনলিমিটেড ডাটা বুলি কৈ পিনি 100 GB 200 GB এনেকৈ দিয়ে ন। তো এইটো কথা নাই, আনলিমিটেড ডাটা আপোনালোকে লাভ কৰিব 51ত। কিন্তু কথাটো হৈ গ'ল কি, আপোনাৰ অলৰেডি ৰিচাৰ্জ ভৰাই থ'ব লাগিব। বোলে আপোনালোকে ৰিচাৰ্জ ভৰোৱা নাই চিম কাৰ্ডখনত, তো তেনেকুৱাত আনলিমিটেড নাপাব। মুঠতে আপোনালোকে চিম কাৰ্ডখনৰ ৰিচাৰ্জ ভৰাই থোৱা হ'ব লাগিব, তেতিয়া আনলিমিটেড ৰিচাৰ্জ আপোনালোকে লাভ কৰিব। তো কেনে পালে খবৰটোৰ বিষয়ে জানি কমেণ্ট ছেকশ্যনত জনাব। তো আপোনালোকে বাৰু এই ৰিচাৰ্জটো ভৰাব নে নভৰাব 51টো কমেণ্ট ছেকশ্যনত জনাব। মোৰ বোধেৰে ভাল এটা ৰিচাৰ্জ প্লেন আগবঢ়াইছে জিঅ'য়ে, হয়নে নহয়? 51ত আনলিমিটেড ৰিচাৰ্জ আৰু কি লাগে, গতিকে ভৰাই ল'ব আপোনালোকৰ মোবাইলত। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।